উপস্থিত আছোঁ দিনকাটা ৰাজহুৱা ছত্ৰৰ যিটো CC ব্লক আছে এই ঠাইখিনিত একদম মানে বোকা বৰষুণৰ ৰাস্তা যদি আমি ক'বলৈ গ'লে যদি আমি ধান খেতি মানে ৰোৱা যিটো কঠীয়া তুলি কয় যদি গাৰো ইয়াতে হৈ যাব কিন্তু ইয়াত এটা মানে খুব গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ ৰাইজে মানে ইমান ৰাইজৰ মিল আছে মিল থকাৰ কাৰণে ৰাইজে সকলোৱে মিলি সহযোগিতাৰে এই ৰাস্তাৰ কামখিনি ধুনীয়াকৈ ইট আৰু মাটি আনি ধুনীয়াকৈ কাম কৰি আছে তো মই ইয়াত একাংশ ৰাইজ আছে ৰাইজক মই পোনাপোনি মই মাইক্ৰফোনটো আগবঢ়াই দিম এওঁলোকে কেনেকৈ ইমান উদ্গনি নিজৰ মানে সহায়ত কামখিনি আগবঢ়াই আহিছে এওঁলোকে তো আপুনি কি কয় মই কওঁ আমাৰ দিনকাটা ৰাজহুৱা ছত্ৰৰ পৰা আমাৰ মানে ভিতৰ অঞ্চলত যিখিনি ৰাস্তা আছে একেবাৰে বোকা আমি ৰাইজে মানে খালি ভৰিৰে যাব নোৱাৰোঁ আৰু চাইকেল গাড়ীটো নাযায়ে তা আমি বহুতখিনি ৰাইজৰ পৰা মানে চিন্তা চৰ্চা কৰি আমি এই মানে ছাগলীয়া সুবেশ চৰকাৰ যে আছে তেখেতে আমাক কেইগাড়ীমান টুকৰাই দিব মানে দিছে আমি 2 গাড়ীমান আনি ইয়াত পেলাই দি আমি ৰাইজে মেৰামতি কৰি আছোঁ মই অসম চৰকাৰ তথা আমাৰ CM হিমন্ত ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যাতে তেখেতে দৃষ্টিগোচৰ কৰি আমাৰ এই অঞ্চলৰ মানে ৰাস্তাখিনি যাতে অলপ ভাল কৰি দিয়ে তাৰ কাৰণে আমি কৰজোৰে অনুৰোধ কৰিছোঁ আৰু যাতে আমি ৰাইজে উপকৃত হ'ব পাৰোঁ তাৰ কাৰণে মই আমাৰ অসম চৰকাৰক বাৰে বাৰে টানি অনুৰোধ জনাইছোঁ আৰু ওচৰতে আৰু এজন আছে এখেতৰ নাম দিলীপ ভকত আমি আমাৰ গোলগঞ্জ সমষ্টিত যিটো ৰাজহুৱা সত্ৰ আছে তাৰ কাষতে মানে যি বোকাখন হৈছে এইটোত আমাৰ গোলগঞ্জ সমষ্টিৰ সোবান আলী সৰকাৰ MLA আছে তেওঁ মানে দৃষ্টিগোচৰ নিদিয়ে আর কি গতিকে আপোনালোকৰ ওচৰত আমাৰ এটাই অনুৰোধ আপুনি আমাৰ MLA মানে জনাই আপনি আমার এই কামটো করার কারণে আমি টানা অনুরোধ কৰিছোঁ রাইজে ঠিক আছে আৰু ওচৰতে আৰু 2 আছে তো মই সুশান্ত ভকত তো আপোনালোকে ইমান পৰিশ্ৰম কৰি কামটো কৰি আছে তো আপোনাৰ এই অভিজ্ঞতাখিনি কেনেকুৱা এতিয়া অনুভৱ হৈ আছে যে কেৱল চৰকাৰেই নহয় ৰাইজে হাত জোকাৰিলে নদী বয় কথাষাৰ এটা অপ্ৰিয় হলেও কথাষাৰ সত্য তো আপুনি কি কয় আপনি এইফালে দেখিছে না নাই দেখা দেখা পাইছো ঠিক আছে কিন্তু আমাৰ ইয়াত মানে মানুহে যে খেতি কৰে আমাৰ গাঁৱলীয়া মানুহ হয় না হয় মই বেছি অসমীয়া ক'ব নোৱাৰো তথাপি অলপ চেষ্টা কৰি আছো আমাৰ ইয়াত এই চাওক বোকাখিনি চাইছে মানে কোনোবাই আহি কৈ আছে যে আজি এইটো যে মই ৰোৱা কাঢ়িম মানে ভুইন যি ৰুই থাকে সেইটো কৰিম কিন্তু আমি সেইটো নাভাবো আমি ৰাইজৰ সকলোৰে 2 টাকা কৰি লৈ আমি আমাৰ যে মানে খুৰাই ক'লে যে সুভাষ চৰকাৰে দিছে ইটখিনি দিছে আমি ভাড়াখিনি আমাৰ সকলোৱে 2 টাকা কৰি লৈ আমি লৈ আহিলোঁ আৰু যদি আমাৰ যে পঞ্চায়ত বা আমাৰ গোলগঞ্জ সমষ্টিৰ বিধায়ক আমাৰ সোবান আলী চৰকাৰ তেখেতক আমি আহ্বান জনাইছোঁ তেখেতে যাতে আমাৰ দিনকাটা ৰাজহুৱা সত্ৰৰ কাষেদি যি ব্লক ৰাস্তাটো গৈছে সেই ৰাস্তাটোৰ যাতে অলপ মেৰামতি লয় এইখিনি কৈ আমাৰ এই বোকাখনৰ অলপ আমি ভাল কৰাৰ কাৰণে চেষ্টা কৰিম বা আমিও ভাল কৰি আছোঁ তেখেতে যাতে এই কথাখিনি মানে নিজৰ গুৰুত্বপূৰ্ণভাৱে লয় এইখিনি কৈ মোৰ মানে কথাখিনি ঠিক আছে ধন্যবাদ তো মই ইয়ালৈ আহিছোঁ তো এখেতৰ ৰাইজৰ মই প্ৰত্যক্ষ তেওঁলোকৰ ভাষ্য মই ইয়াতে কেমেৰাত বন্দী কৰিলোঁ তো কথা হ'ল এইটোৱে ৰাইজৰ তৰফৰ পৰা এটাই মেছেজ আহিছে ৰাইজৰ তৰফৰ পৰা আমাৰ চৰকাৰক অনুৰোধ জনাইছে যে যিকোনো প্ৰকাৰেই নহওক কিয় আমাৰ দিনকাটা ৰাজহুৱা ছত্ৰৰ যিখিনি CC ব্লক আছে তাৰ পৰা ইফালৰ পৰা এইখিনি নাই তো ইয়াত এতিয়া একেবাৰে ৰাইজৰ চলাচল অৱস্থা খুবেই বিকল অৱস্থা একদম মানে গাড়ীটো যাবই নোৱাৰে আৰু ৰাইজে নিজে খোজকাঢ়ি গ'লে এক আঁঠুৰ পৰা লৈকে একদম দাবি যায় এনেকুৱা বোকাময় পৰিৱেশ সৃষ্টি হৈছে তো এইখিনিৰ কাৰণে চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে ৰাইজে অনুৰোধ জনাইছে আৰু লগতে এই গোলগঞ্জ সমষ্টিৰ যি মানে বিধায়ক আছে সোবান আলী তেখেতকো যাতে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা তেখেতক যাতে অৱগত কৰায় এই কামখিনি কৰাৰ কাৰণে ঠিক আছে মই প্ৰশান্ত ভকত বিজ্ঞানী অসম।